নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী, মই নিহাৰিকাই মোৰ ফেচবুক আৰু ইউটিউব পেজলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে লৈছোঁ, দেখিছে আজি একেবাৰে সোমবাৰ, নিৰামিষ আৰু নেচাৰেল থালি। এইফালে লৈছোঁ পোস্ত দানা কেইটামান তিয়াই লওঁ, কাৰণ পটল লৈছোঁ। আজি পটলৰ এটা ধুনীয়া ৰেচিপি বনাম আৰু মই প্ৰায় এই ৰেচিপিটো বনাই থাকোঁ, কাৰণ ঘৰত ল'ৰাই খাই বহুত ভাল পায়, গতিকে মই ৰেচিপিটো বনাই থাকোঁ। এইটো লৈছোঁ পোস্ত দানা কেইটামান আৰু কাজু কেইটামান পানী দি তিয়াই থৈছোঁ অকণমান সময়। আনফালে লৈছোঁ বনাম আজি মচুৰ দালি তিয়াই থৈছিলোঁ। মচুৰ দালিৰ লগত কচু, ক'লা কচু আৰু বগা কচুৰ সৰু সৰু কেইটামান ঠুৰি তিয়াই থোৱা মচুৰ দালিখিনি মই এটা কুকাৰত ভৰাই দিছোঁ আৰু কচুখিনিও তেনেকৈ দীঘলে দীঘলে ভৰাই দিছোঁ। দুডোখৰ লগতে ঔটেঙা। আমি কচু ঔটেঙা আজি নোখোৱা বহুত দিনেই হ'ল, কাৰণ ল'ৰাই নাখায় কাৰণে মোৰো বনোৱা নহয়। আজি ভাবিলোঁ দিদিকো ভাত খাই যাবলৈ কওঁ, গতিকেলৈ মই অকণমান কচু বনাওঁ আৰু বইল কৰিম যিহেতু, তাতে মই নিমখ দি দিছোঁ আৰু বইল কৰা দাইলত মই হালধি নিদিওঁ, গতিকেলৈ নিমখ অকণমান দি এইখিনি কেইটামান হুইচেল মৰাই ল'ম ধুনীয়াকৈ। আৰু তাতে একো দিয়া নাই, ধুনীয়াকৈ দুটামান হুইচেল মৰাই ল'ম আৰু গেছত পাতি দিছোঁ। আনফালে লৈছোঁ এটা পিঁয়াজ কাটি পেলাই। মোৰ কুকাৰৰ হুইচেল মাৰিলে 2-3টামান হুইচেল মাৰিয়ে বন্ধ কৰি দিম। পিঁয়াজ কেইটুকুৰামান কাটি লৈছোঁ আৰু এইফালে তাতে দি লৈছোঁ কাজু আৰু পোস্তৰ দানাৰ তিয়াই থোৱা এইখিনি মিহি এটা পেষ্ট ধুনীয়াকৈ বনাই ল'ম। আৰু তাতে কেইডোখৰমান দি দিছোঁ বিলাহী, এটা মিহি পেষ্ট বনাই ল'ম পটল কেইটুকুৰাৰ লগত বনাবৰ কাৰণে। ধুনীয়াকৈ এটা পেষ্ট বনাই ল'লোঁ। তাৰপিছত লৈছোঁ পটল, ধুনীয়াকৈ কাটি ৰুকি চাফা কৰি থৈছিলোঁ পটলখিনি, আৰু তাতে দি দিছোঁ অকণমান হালধি আৰু নিমখ দি ধুনীয়াকৈ সানি লৈছোঁ। এটা বাৰু মাজতে ফালোতে গোটেইটো ফাল খাই গ'ল, একো নাই বাৰু। এনেকৈ পটলকেইটা গোটা গোটাকৈ মই ফ্ৰাই কৰি ল'ম। এটা এটাকৈ গোটেইকেইটা ফ্ৰাই কৰি লৈছোঁ। দেখিছে ফ্ৰাই ধুনীয়াকৈ হৈ যায়, এনেকৈ গোটাকৈও নিসিজাৰ কোনো কাৰণ নাই, পটককৈ সিজে পটল। আৰু তেলখিনি যিহেতু মই পটলত হালধি দি পিনি ফ্ৰাই কৰিছিলোঁ, গতিকে তেলখিনি অকণমান মানে ক'লা হৈ গ'ল। আৰু সেই তেলখিনিতে মই বাদামৰ পেষ্টটো দি দিলোঁ, তাতে দি দিছোঁ হালধি গুড়া আৰু অকণমান জিৰা পাউডাৰ, আৰু ইমানেই দিছোঁ মছলা, ইয়াতকৈ বেছি মছলা দিয়া নাই। আৰু হালধি যিহেতু দিয়া নাই, কাৰণ তেলত অকণমান থাকিলেই, আৰু তাতে অকণমান চেনি দি দিছোঁ। অকণমান মিঠা হ'লে এই পটলৰ পেষ্টটো খাবলৈ ভাল লাগে, পটলৰ ৰেচিপিটো খাবলৈ ভাল লাগে, পটলৰ পেষ্ট নহয়। আৰু তাতে অকণমান উতল আহিবলৈ দিছোঁ। উতল অহাৰ পিছত পটলখিনি তাতে দি দিছোঁ। ধুনীয়াকৈ পটলখিনি উতল আহি আহি গ্ৰেভিটো ডাঠ হৈ পৰিব, আৰু তেতিয়াই মই কাঢ়ি দিম। অকণমান উতল অহাৰ পিছত এইটো দেখিছে গ্ৰেভিখিনি ডাঠ হৈ গৈছে। বহুত বেছি সময় নবনালেও হৈ যায়, বাদাম যিহেতু লাগি ধৰে তলৰ ফালে, গতিকেলৈ মোৰ পটলৰ ৰেচিপিটো হৈ গ'ল। আনফালে মই পুৰিব লৈছোঁ বেঙেনা, আৰু বেঙেনাটোৰ মাজে মাজে কাটি লৈ তাতে মিঠাতেল অকণমান সানি লৈছোঁ আৰু এটা বিলাহীও দি দিছোঁ। বহুত দিন হ'ল বেঙেনা পোৰা পিটিকাও খোৱা নাই, গতিকেলৈ বেঙেনা পিটিকা খাম। আৰু 2টা বেঙেনা আৰু বিলাহী পুৰি ল'লোঁ। আনফালে আদা আৰু ৰচুনৰ পেষ্ট বনাই থৈছিলোঁ মই, তাৰে অকণমান দি দিছোঁ, গোটাকৈ কাটি দিয়া নাই। আৰু তেনেকৈ মই তাৰ লগতে অকণমান কেঁচা মিঠাতেল আৰু পিঁয়াজ দি পিটিকা এখন বনাই ল'ম। আপোনালোকে বাৰু কোনে কোনে বেঙেনা পিটিকা খাই ভাল পায় জনাবচোন। আমাৰ কিন্তু বেঙেনা পিটিকা বহুত প্ৰিয় আমাৰ ঘৰত। আনফালে মই আজি আৰু বনাব লৈছিলোঁ বেতগাজ। কালি বজাৰৰ পৰা বেতগাজ আনিছিলোঁ, আৰু গতিকেলৈ ভাবিলোঁ তাৰো অকণমান বনাওঁ। আৰু বেতগাজ কেইটুকুৰা সৰু সৰুকৈ চিলিকৈ কাটি ল'লোঁ। এনেকৈ আলুৰ লগত কাটি 2টামান জলকীয়া দি এনেকৈ ধুনীয়াকৈ শুকানকৈ ভাজি লৈছোঁ। আৰু বেতগাজ শুকানকৈ ভাজি খাই সঁচাকৈ বহুত ভাল লাগে। তেল অকণমান খালি সৰহকৈ লাগে, একো দিব নালাগে, নিমখ হালধি দি দিলেই হৈ যায়, অকণমান জ্বলা। এনেকৈ অলপ গেছত অলপ দেৰি ভাজি ভাজি শুকান কৰি খাবলৈ ধুনীয়া হৈ যায়। এইখিনি দেখিছে হৈ গ'ল মোৰ বেতগাজৰ চব্জিখিনি, আৰু ধুনীয়াকৈ মই কাঢ়ি লৈছোঁ। দেখিবলৈ কি ধুনীয়া হৈছে দেখিছেনে? খাবলৈও ধুনীয়া হৈছিল কিন্তু দেই। মই খাই লোৱাৰ পিছতহে এই ভিডিঅ'টো এডিটিং কৰিছোঁ। আৰু আনফালে মোৰ কচু দালিখিনিত মই ৰচুন দিবলৈ থাকি গৈছিলে, আৰু অকণমান ৰচুন আদা পেষ্ট দি সেইখিনিও অলপ দেৰি উতলাই লৈছোঁ। আৰু এইফালে মোৰ বনাই ল'লোঁ বুটৰ চাটনি এটা। এইফালে বিলাহী আৰু বেঙেনা পিটিকা, কচুৰ দালি আৰু পটলৰ ৰেচিপি। কেনেকুৱা লাগিছে আপোনালোকৰ? দেখিবলৈ ভাল লাগিছেনে বাৰু? ভাল লাগিলে লাইক আৰু কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবিলাক কৰিব দেই। এইখন আজি সোমবাৰৰ থালিখন।
বুটৰ দালি, বেঙেনা পিটিকা আৰু বেতগাজৰ আলুৰ ভাজি, বাদাম আৰু পটলৰ গ্ৰেভি আৰু এইফালে কচু দালি, ঔটেঙা দিয়া দালি। আজি তেনেহ'লে এনেকৈ খাই লওঁ আৰু আপোনালোকে কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আপোনালোকে সহায় কৰিলে নিশ্চয় আগবাঢ়ি যোৱাত মোৰ সহায় হ'ব। গতিকেলৈ ভাল লাগিলে সকলোৱে কমেণ্ট কৰিব ভাল লাগিল বুলি।